বিষ্ণু চকান্ত মকরিত জগত রাগ কিন্তু রাতাল একতাল মুরারি মুরারি মুরলীধারী মুরারি মুরারি মুকুন্দ ধৰিত্ৰীৰ কাতৰ অনুৰোধত ভূভাৰ লাঘৱৰ বাবে নাৰায়ণৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰূপে লভিলো জনম এই বসুধা বক্ষ জন্মলৈ মানৱ ৰূপত নানা লীলা কৰি সূচনা দুষ্টক দমন আৰু পন্তক পালন কৰি থাপিম ধৰ্ম এই ধৰাধামে আমি যজ্ঞ আমি সত্য
আমি ক্ষমা, আমি দয়া, আমি জ্ঞান আৰু আমি এই জগতৰ গৰাকী শ্ৰীকৃষ্ণ। ঈশ্বর পরম বিষ্ণু সচিদানন্দ এইবাৰ জগতে দেখিব বন্ধুত্বৰ এক অতুল নিদৰ্শন। আমাৰ পৰম মিত্ৰ বিপ্ৰ দামোদৰ নামে খ্যাত সুদামাই আমাৰ নাম জপে নিৰন্তৰ। অচিৰেই তেওঁৰ সৈতে আমাৰ ঘটিব সাক্ষাৎ। আমাৰ পাৰিষদ জয় আৰু বিজয়ে অন্তিম জন্ম লাভ কৰিছে এইবাৰ। তেওঁলোকৰ মুক্তিৰ ক্ষণো নিচেই ওচৰত আৰু আন অত্যাচাৰীক পতন ঘটাই কৰিব লাগিব ধৰিত্ৰীৰ ভাৰ লাঘৱ। যাওঁ এবে কৰ্তব্যত হও অগ্ৰসৰ। ভকতবৎসল হৰি ব্ৰহ্মাৰ মানস পুত্ৰৰূপে জন্মগ্ৰহণ কৰি তজু গুণনাম কীৰ্তন কৰি ফুৰিছো এই সংসাৰৰ অদ্ভুত লাগে বিমোহিতও হওঁ কল্পনা কৰি তোমাৰ এই মানৱী জীৱন অন্ধকাৰ কাৰাগাৰত জন্ম লাভ কৰি শূন্য কৰিছিলা তুমি মাতৃৰ হৃদয় সৰুৰে পৰা নানা লীলা খেলা কৰি
জগতৰ টান কৰ্তা ৰূপে ভোলা পৰিচিত। ধন্য ধন্য হে জগত স্ৰষ্টা, এই নিষ্কিন নাৰদক যেন তোমাৰ কৰোণাৰ পৰা কোনোদিনে বঞ্চিত নকৰা। প্ৰভু তাকেহে একচিত্তে কৰো কামনা। হে প্ৰভু, তজু যুগল চৰণলৈ চাই শতবাৰ কৰিছো প্ৰাৰ্থনা, এই নাৰদক যেন তোমাৰ চৰণৰ তলে ঠাই দিয়া।
মুন্দিল কৰি আছিলো এৰি জগতৰ গুৰু বিশ্বৰ বন্দিত মোৰ প্ৰাণৰ দেৱতা যদুনাথক স্বামী ৰূপে কৰিলো বয়ন স্বয়ম্বৰৰ মাজেৰে সেয়েহে আজি মহা আনন্দৰে কটাইছো জীৱন এই দ্বাৰকা নগৰী সঁচাকৈ ধন্য সাৰ্থক মোৰ এই জীৱন নাথ অভাগীৰ সেৱা কৰিব গ্ৰহণ কথা প্ৰিয়ে এই কি নাথ কিয় দেখো তব বিখন্ন বদন নাথ প্ৰিয়ে কি চিন্তাই পিৰবল কৰি তুলিছে আপোনাক প্ৰিয়ে ভক্তৰ দুৰ্দশা দেখি মই বৰ অস্থিৰ হৈ পৰিছোঁ নাথ খুলি দিয়ক ৰহস্যৰ দ্বাৰ ভাঙি পাতি কওক সবিশেষ কি চিন্তাত চিন্তিত হৈছে আপুনি প্ৰিয়ে নাথ সুদামা নামে আছে দৰিদ্ৰ ব্ৰাহ্মণ মহাভক্ত বাল্য বন্ধু বাল্যবন্ধু শান্তিপুনিৰ মুনিৰ গৃহত লভিছিল বিদ্যা শিক্ষা জ্ঞান প্ৰিয়ে শান্তিপনী গুৰুৰ গৃহত দুয়ো একেলগে লভিছিলোঁ বিদ্যা শিক্ষা জ্ঞান কিন্তু জানা প্ৰিয়ে নাথ মায়াময় সংসাৰৰ শৃংখলিত আজি তেওঁ বাস কৰে ভগা প্ৰজা খুজি মাগি যি পায় তাৰে কৰে ক্ষুধা নিবাৰণ নাথ ভক্তৰ ওপৰত আপোনাৰ কৃপা দৃষ্টি কিয় কৰা নাই বৰষুণ প্ৰিয়ে সুদামাক কৃপা কৰিবলৈ মই সদায়ে প্ৰস্তুত কিন্তু জানা প্ৰিয়ে সুদামাই সেই সুযোগ আজি পৰ্যন্ত দিয়া নাই মোক মই বুজা নাই নাথ প্ৰিয়ে নাথ সুদামা নহয় কোনো সাধাৰণ মানৱ পৰম ব্ৰহ্মজ্ঞানী তেওঁ জিতেন্দ্ৰিয় তেওঁ জানে ভালদৰে তেওঁ দৰিদ্ৰতা তেওঁ কৰ্মৰ ফল সেয়ে অহৰ্নিশে মোৰ নাম জপিছে যদিও কোনোদিন কৰা নাই দানৰ অনুৰোধ দয়াময় প্ৰিয়ে নাথ যদি সুদামাই এবাৰলে হ'লেও তেওঁ দুখ দূৰ কৰিবলৈ আহ্বান কৰে তেন্তে মই অচিৰেই কৰিম তেওঁ দুখ নিবাৰণ দয়াময় মই এটা কথা এতিয়াও বুজা নাই প্ৰিয়ে আপোনাৰ পৰম ভক্ত হৈও আপোনাৰ সাক্ষাতৰ বাবে অহা নাই কিয় প্ৰিয়ে জানা প্ৰিয়ে সুদামাই মোক সাক্ষাৎ কৰিবলৈ সংকোচবোধ কৰে প্ৰিয়ে জানোচা লজ্জিত হওঁ মই লজ্জিত হয় আমাৰ বন্ধুত্বৰ গৌৰৱ ধন্য সুদামা ভক্তিৰ দোলেৰে বান্ধিলা তুমি জগতৰ প্ৰতি দয়ানাথ প্ৰিয়ে আপোনাৰ সেই পৰম ভক্তক কাষত পাবলৈ মোৰ মন হৈছে জাগ্ৰত প্ৰিয়ে নাথ তোমাৰ এই ইচ্ছা অতি শীঘ্ৰে হ'ব পূৰণ বুজিছো দয়াময়ে নতুন লীলাৰ পাতনি মেলিছে যেতিয়া আমাৰো ইচ্ছা পূৰ্ণ হ'বলৈ বেছি ক্ষণ নাই দয়াময় প্ৰিয়ে বলক খন্তেক কৰিব বিশ্ৰাম ব'লা প্ৰিয়ে
অমৰ মণ্ডলীময় ইন্দ্ৰময় অধিপতি এই সৰগৰ ধামত বিধাতাই স্বজন কৰি অৰ্পণ কৰিলে এই সৃষ্টি ৰক্ষাৰ ভাৰ। অমৃত প্ৰাণ কৰি অমৰত্ব লভিলো যদিও ৰাখিব পৰা নাই এই দেৱতাৰ গৌৰৱ। কতবাৰ দৈত্য দানৱৰ হাতত পৰাজয় বৰণ কৰি অশেষ লাঞ্ছনা ভুগিছো এই দেৱ সমাজে। দেৱৰাজ, কিয় এনে দুৰ্বল চিন্তা কৰিছা প্ৰয়াস? দুখৰ পিছত সুখ আহে এই নিয়ম জগত, আন্ধাৰৰ পিছত পোহৰ অৱশ্যে নামে। বৰ্তমানত আমি সুখতেই আছো। আৰু দেৱৰাজ, কোৱা বৰুণ। সৃষ্টিৰ স্থিতিৰ লয়াৰ গৰাকী যিজন, সেইজনে অপাৰ কৰোঁ। আমাৰ ওপৰত তেনেস্থলত কোনে কৰিব পাৰে অপকাৰ এই দেৱ সমাজক? দেৱৰাজ, বৰুণ দেৱে উচিত কথাকে কৰিছে পকা। ৰুদ্ৰ নন্দন কাৰ্তিক মই দেৱ সেনাপতি যেতিয়াই হ'ব প্ৰয়োজনে বলৰ প্ৰবল ধুমুহা ঘূৰাই যুদ্ধৰে দিম পৰিশ্ৰম। কত শত দৈত্য দানৱে ৰুদ্ৰ মূৰ্তি ধৰি পৰাজিলে আমাক। কতবাৰ আত্মগোপন কৰি দেৱতা সমাজ ফুৰিছো অনাই বনাই ভিক্ষাৰী ভেষেৰে। ত্ৰিদেৱৰ আশীষ ধন্য হৈ দৈত্য দানৱে বাৰে বাৰে দেৱতাৰ কাৰ্যত ঘটাই ব্যাঘাত। সেয়েহে দেৱগণ, দেৱৰাজ, সততে সংশয় হয় মোৰ অন্তৰ। দেৱৰাজ, ভৱিষ্যতৰ চিন্তাৰ পৰিহাৰ কৰি বৰ্তমানৰ কথা চিন্তা কৰাই উচিত বুলি মই ভাবোঁ দেৱৰাজ। আৰু দেৱৰাজ, কোৱা। আজি অমৰাৱতী চৌদিশে দেখোঁ মাথো আনন্দৰ কিৰণ। যদিও দৈত্য দানৱে বাৰে বাৰে আমাক কৰে পৰাজিত, তথাপিও অসুৰৰ ক্ষণস্থায়ী বিজয়ে কেতিয়াও কৰে নাই অপকাৰ এই দেৱ সমাজক। সেয়েহে দেৱৰাজ, মিছাতে নহবা অস্থিৰ। তোমালোকৰ প্ৰতিশোধ বাণী শুনি মই অতি আনন্দিত। কিন্তু দেৱগণ, দেৱৰাজ, কিয় জানো মন মোৰ নহয় উজ্জ্বল। দেৱৰাজ, কোৱা। যদিও মনত এতিয়াও সংশয় ভাৱ আছে আপোনাৰ, কৰোঁ এক নিবেদন, অনুমতি দিয়ক। কোৱা কাৰ্তিক। দেৱৰাজ, আনন্দৰে দিছো তোমাক অনুমতি। দেৱৰাজ, সমগ্ৰ দেৱতা সমাজ আমি হৈ একত্ৰিত কৰোঁ এক বিষ্ণু যজ্ঞৰ আয়োজন। বিষ্ণু বিষ্ণু যজ্ঞ, যজ্ঞ। যজ্ঞ সম্পূৰ্ণ হ'লে অমংগলৰ চিন্মাত্ৰা নাথাকিব এই অমৰাৱতীৰ পুৰে। উচিত পৰামৰ্শ কৰিলা প্ৰধান কাৰ্তিক। দেৱৰাজ, অচিৰতে আয়োজন কৰিম আমি বিষ্ণু যজ্ঞ। বিষ্ণু যজ্ঞ, বিষ্ণু যজ্ঞ সমস্তে থাকিব সদা সেই শত্ৰুৰ প্ৰত্যুত্তৰ বাবে। দেৱৰাজ, তাৰ বাবে নহ'ব চিন্তিত। আহে যদি কোন শত্ৰুৱে অমৰাৱতী দেখে, অৱশ্যেই তাক কৰি পিনা। বখানো তোমালোকৰ অতুল বীৰত্ব। অজয় বীৰ কাৰ্তিক যাৰ সেনাপতি, দেৱৰাজ, বৰুণ, পৱন, যম আদি মহাৰথী বীৰগণ, এই ইন্দ্ৰৰ চিন্তিত হোৱাৰ কাৰণ কি? দেৱৰাজ, দেৱগণ, দেৱৰাজ, ব'লা আজিলৈ সভা ইমানতে কৰোঁগৈ সম্পন্ন। ভাল দেৱৰাজ, আৰু সকলো নিজ নিজ কাৰ্যত হওঁগৈ অগ্ৰসৰ। বলক দেৱৰাজ। ব'লা দেৱগণ।
সেনাপতি দুইমন্ত মনত পৰিলে মোৰ ৰুক্মিণীৰ স্বয়ম্বৰত পোৱা দাৰুণ অপমানৰ কথা শৰীৰত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ জলে প্ৰতিশোধৰ আৰু তাৰ লেলিহন শিখাই সাৰ কৰিব খোজে সমগ্ৰ বিশ্ব অপমান আৰু সিদিনা প্রবল পতাবি দৈত্যরাজ খালবরার সন্মুখে কৃষ্ণ প্রচলনক্তির হরি স্থিমিত পাইছে বান্তি হরি দৈত্যরাজ পরে জলিয়ারে আপনি সেই হত্যু কৃষ্ণ পরাজয় করিয়ারি অর্পণ করিব পারো আপনার সৈন্য দুইমন্ত উপযুক্ত সেনাপতি তুমি এই খালবৰ নিপতি কিন্তু সেনাপতি অমান্য নহয় সিটো গল কৃষ্ণ মায়াৰ চাতুৰি কৰিলে আৰম্ভ নোৱাৰে তিষ্ঠিব কেবে তাৰ উদৰখন চক্ৰ নামৰ মাৰাত্মক অস্ত্ৰ এক আছে তাৰ হাতত পাহাৰ কৰিলে চক্ৰ প্ৰতি যোদ্ধাই দেখে কেৱল ঘোৰ অন্ধকাৰ এইভাবে সেনাপতি আমি অতি সতৰ্কতাৰে কাৰ্যত আগবাঢ়িব লাগিব থাকিলে থাকক চক্ৰ সেই কৃষ্ণৰ এই দুই মন্ত্ৰৰ স্তৰ পাৰত চূৰ্ণ বিচূৰ্ণ হব চক্ৰ কৃষ্ণ দৈত্যৰাজ শক্তি বুদ্ধি আৰু বিচক্ষণতাত আপোনাৰ সমতুল্য এই কোনোজন চৰা সন্ধ শিশুপাল দন্তবক্ৰাৰিণী পৰিগণে একত্ৰিত হৈ যদি কৰোৱা কণ কেইটাৰ নগৰ প্ৰমাদ কৰিব কৃষ্ণই সন্মুখ ৰণ এই কথা অস্বীকাৰ নকৰো সেনাপতি জৰাসন্ধৰ ভয়ত সমান হৈ আশ্চৰ্যলৈ কৃষ্ণই মথুৰা বাসী সমে সমুদ্ৰৰ মধ্যত কিন্তু চাতুৰিৰ সীমা নাই কৃষ্ণ কাল যমুনাৰ দৰে পৰাক্ৰমী যুদ্ধত চালনাৰ সহায়েৰে নিৰ্মমভাৱে ঘটালে পতন কৃষ্ণই আজি আমাৰ শিৰত প্ৰদাঘাত জন্মাইছে অদ্বিতীয় মহান পুৰুষ বুলি জগতত দিয়ে পৰিচয় সঁচা কথা দৈত্যৰাজ পৃথিৱীৰ মূৰ্খ মানৱ আৰু স্বৰ্গৰ সেই দেৱতা সমাজে ঈশ্বৰ ঈশ্বৰ বুলি কৃষ্ণক কৰে অৰ্চন বন্দন আৰু নিজ অনাৰ্য সুৰ বুলি পৰে পৰে কৰে আমাক অপহাৰ দৈত্যৰাজ স্বৰ্গৰ দেৱতাৰ মৈত্যৰ মাৰবাই বুলি আমাৰ ওপৰত ৰচিছে ষড়যন্ত্ৰ দেৱতা 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 চালনাৰে অমৃত প্ৰাণ কৰি লোভী অমৰত্ব উচ্চখন লভিছে লাভ দৈলৈক্য মধ্য এইহে নিন্দামণি পৰিহাস উচ্চত ৰত্না প্ৰয়োগ কৰে আমাৰ ওপৰত সেনাপতি দুইমন্ত দৈত্যৰাজ
নহবা চিন্তিত কৃষ্ণ আৰু দেৱতাৰ দৰ্পশূন্য উপায় মই কৰিছো ৰচনা প্ৰকাশ কৰে দৈত্যৰাজ সেনাপতি দৈত্যৰাজ অচিৰতে যাম মই তপস্যাৰ হেতু চিত্তকূটগিৰিত কঠোৰ তপস্যাৰে তুষ্ট কৰিম দেৱ পশুপতিক লভিম মই কৃষ্ণ বধাৰ বৰ আৰু লভিম মই বিজয় তাৰ পাছত প্ৰথমে আক্ৰমিম স্বৰ্গপুৰ অহংকাৰ কৰিম শূন্য প্ৰসাৰ সৃষ্টি কৰিম কিডহৰ মদৰ প্ৰলয়ৰ
ভিক্ষাং দেহি ভিক্ষাং দেহি ভিক্ষাং দেহি ভিক্ষাং দেহি ভিক্ষাং দেহি ভিক্ষাং দেহি ভিক্ষাং
কোনো সুন্দৰ সংসাৰ লাভ কৰিম মই সুখ আৰু সেই সুখৰ পৰিৱৰ্তে আজি আমি লাভ কৰিলো এই ভিক্ষাৰীৰ ভাই গদলি খনি কান্দে আজি 3 দিন হ'ল পেটত কুটকণ এটিও পৰা নাই স্বামী কৈছে হাতত ভিক্ষাৰ পাত্ৰ লৈ ভিক্ষা মাগিবলৈ আজিও যদি স্বামী আহে সুদা হাতে আমি অনাহাৰেই থাকিব লাগিব হে প্ৰভু আমাৰ প্ৰতি কৃপা কৰা প্ৰভু আমাৰ প্ৰতি কৃপা কৰা আমাৰ প্ৰতি কৃপা কৰা প্ৰভু আমাৰ প্ৰতি কৃপা কৰা সুশীলা স্বামী আজিও সুদা হাতেই আহিল স্বামী আমাৰ জীৱনলৈ কোনো কালে সুখ নাহিব নেকি এমুঠি অন্ন এখনি ভাল বস্ত্ৰৰ বাবে আজি কৰিছো হাহাকাৰ সন্তানৰ ক্ষুধাটোৰ মুখ দেখি কান্দি কান্দি গংগা জল উঠিছে উতলি আমি কি অপৰাধ কৰিছিলো প্ৰভুৰ কাষত যাৰ বাবে দিছে আজি আমাক এনে দাৰুণ কষ্ট সুশীলা স্বামী নকৰিবা কন্দন প্ৰিয়ে তোমাৰ চক্ষুত দেখিলে অশ্ৰুধাৰা হৃদয় মোৰ হয় বিগলিত তুমিতো জানাই সুশীলা এইয়া সকলো বিধাতাৰ লিখন আমি পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিছো এই সুশীলা এইয়া সকলো প্ৰভুৰ ইচ্ছা প্ৰতিদিনে অনাহাৰে থাকিব লাগে প্ৰতিদিন দুখত অতিবাহিত কৰিব লাগে এয়া কি প্ৰভুৰ ইচ্ছা চকুৰ পানীৰে ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগিব এয়াই আমাৰ ভাগ্যত লিখিছে বিধাতাই
ভাগ্যৰ সতে কোনেও যুঁজিব নোৱাৰে আমাক এই জীৱন প্ৰভুৱে দিছে এই সুশীলা আমাক প্ৰভুৱে যি স্থানতেই যেনেদৰে থাকিবলৈ কয় আমি সেই স্থানতেই তেনেকৈয়ে আনন্দ মনেৰে হাঁহি হাঁহি জীয়াই থাকিব লাগিব সুশীলা আমি আনন্দ মনেৰে হাঁহি হাঁহি জীয়াই থাকিব লাগিব ক্ষুধা নিবাৰণ কৰিবৰ বাবে অন্ন নাই পৰিধান কৰিবৰ বাবে ভাল একোটি বস্ত্ৰ নাই নিৰ্কুলাত আশ্ৰয় লভোতেও সন্তানৰ ভৱিষ্যতৰ চিন্তাই মোৰ মন বিব্ৰত কৰে স্বামী জয় শ্ৰী হৰি এনে পৰিস্থিতিত মই কেনেকৈ আনন্দ মনেৰে থাকো স্বামী কেনেকৈ আনন্দ মনেৰে থাকো এই সুশীলা এয়া সকলো ভাগ্যৰ লিখন এই সুশীলা আমি পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিছো এই জনমত সুশীলা স্বামী আমাৰ কৰ্মৰ ফল আমাৰ সন্তানে কিয় ভোগ কৰিছে আপুনিতো কৃষ্ণৰ নাম জপে সৰ্বদা আপোনাৰ সেই প্ৰভু কৃষ্ণক কওক আমাৰ সকলোৰে পাপৰ ফল মই হেৰ পাতি ল'বলৈ সদায় প্ৰস্তুত মাত্ৰ আমাৰ দুখ নিবাৰণ কৰক স্বামী জগতৰ গতি অগতিৰ গতি যে কৃষ্ণ আপোনাৰ বাল্য বন্ধু পৰম মিত্ৰ আপুনি কৃষ্ণৰ কাষলৈ গৈ আমাৰ দুখৰ কথা নকয় কিয় স্বামী নকয় কিয় স্বামী সুশীলা তুমি আৰু মোক তেনে অনুৰোধ নকৰিবা সুশীলা কৃষ্ণ মোৰ পৰম বান্ধৱ বাল্যকালৰ বন্ধু মোৰ পৰম সুহৃদ এই সুশীলা বাল্যকালত আমি কৃষ্ণ আৰু মই শান্তিপনী গুৰুৰ গৃহত একেলগে শিক্ষা বিদ্যা কৰিছিলো অৰ্জন কিন্তু সুশীলা স্বাৰ্থৰ বশীভূত হৈ মই কৃষ্ণৰ ওচৰত দান ভিক্ষা মাগিব নোৱাৰো মই তেওঁৰ পৰম ভক্ত সুশীলা তেনেস্থলত ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত মই যদি মোৰ বন্ধুৰ ওচৰত গৈ দুহাত পাতে ভিক্ষা মাগো মোৰ ব্ৰাহ্মণ ধৰ্ম ম্লান নহবনে সুশীলা কলংকৰ কালিমা নালাগিবনে ভক্তৰ ওপৰত পৰম প্ৰভু কৃষ্ণৰ কৃপা লাভ কৰি যদি
আমাৰ জীৱনৰ উন্নতি ঘটে আমি এখন ভাল বস্ত্ৰ পৰিধান কৰিবলৈ পাওঁ প্ৰতিদিনে এমুঠি অন্ন গ্ৰহণ কৰিবলৈ পাওঁ তাত আপোনাৰ ক্ষতি ক'ত স্বামী ক্ষতি ক'ত নুবুজে আপুনি নাৰী হৃদয়ৰ ব্যথা অলপো উপলব্ধি কৰিব পৰা নাই কেনেকৈ সহ্য কৰোঁ প্ৰতি পুত্ৰৰ ক্ষুধাটোৰ মুখ দেখি কান্দি কান্দি কত বিনিদ্ৰ ৰজনী কৰিছোঁ পাৰ সেই কথা বুজিবলৈ আপুনি অক্ষম মই আৰু সহ্য কৰিব নোৱাৰা হৈছো স্বামী আপুনি কিবা এটা কৰক স্বামী আপুনি কিবা এটা কৰক আপুনি কিবা এটা কৰক ধৈৰ্য ধৰা শশীলা জাতিত মই ব্ৰাহ্মণ মোৰ কাম হৈছে এই সমাজত সকলোকে সুশিক্ষা সুপৰামৰ্শৰে সকলোকে পথত আগুৱাই নিয়া তেনেস্থলত যদি মই মোৰ মৃত্যুৰ সন্মুখত বাৰে বাৰে দুহাত পাতি দান ভিক্ষা কৰো মোৰ বাৰু ধৰ্মৰ বিৰুদ্ধ নহবনে শশীলা এই শশীলা তুমিতো সকলো জানা আমাক এই জীবন এই মানৱী জনম সেই প্ৰভুৱে দিছে ও শশীলা কিমান আৰু ধৈৰ্য ধৰিম এই অকথ্য দুখৰ বোজা ভাগ্য আৰু ঈশ্বৰে মিলি খেলা খেলিছে আমাৰ বাবে ভাগ্যৰ চক্ৰত কাৰ কি দশা হয় কোনেও নাজানে ও শশীলা কোনেও নাজানে মোৰ প্ৰভু মহান মোৰ প্ৰভু উদাৰ তেনেস্থলত মোৰ প্ৰভুক দোষাৰোপ নকৰিবা ও শশীলা নকৰিবা দোষাৰোপ তেওঁৰ কাৰণেই আমি মানৱী জনম লাভ কৰিছো শশীলা তেওঁৰ কাৰণেই মানৱী জনম লাভ কৰিছো জীৱন স্বামী এয়া জীবন যদি জীবন হয় এনে জীবন মই কামনা কৰা নাছিলো স্বামী
কাহানিও কামনা কৰা নাছিলো। হে সুশীলা, মোৰ প্ৰভু, ও আকাশৰ দৰে বিশাল, ও বৃক্ষৰ দৰে উদাৰ আৰু ভাগ্য দেৱীয়ে যদি আমাৰ প্ৰতি সুপসন্ন নহয়, যদি ভাগ্যতেই আমাৰ অন্ন নাথাকে, তেনেহলে কি কৰিব পাৰো আমি মাটিৰ মানৱে? কি কৰিব পাৰো আমি মাটিৰ মানে? অকল মানুহক এই সুশীলা, অলপ মানে শান্তিৰ কাৰণে কন্দন কৰিছো হৰদিকে। কেনেকৈ সহ্য কৰো সেই প্ৰতি পুত্ৰৰ ক্ষুধাটোৰ মুখ। এই সুশীলা, বাৰু চোৱা সুশীলা, এই পৃথিৱী কৌটি কৌটি মনুষ্যৰ মাজৰ পৰা ভগৱানে কেৱল তোমাক আৰু মোক পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰিছে সুশীলা। আমি অতি ভাগ্যৱান, আমি অতি ভাগ্যৱান। ভগৱানক ধন্যবাদ দিয়া সুশীলা, ধন্যবাদ দিয়া, ধন্যবাদ। মই আৰু সহ্য কৰিব নোৱাৰা হৈছো এই প্ৰতি পুত্ৰৰ ক্ষুধাটোৰ মুখ। বাৰু স্বামী, মন্দিৰত অকণমান চলাছে, তাৰেই আজি কৰো তৃষ্ণা নিবাৰণ আনক। ব'লা, তাৰেই আজি কৰো তৃষ্ণা নিবাৰণ। দেৱতা, হে মোৰ প্ৰাণৰ গৰাকী, পত্নীৰ এনে কৰুণ কন্দন আৰু কিমান সহ্য কৰিম প্ৰভু? মোৰ ক্ষুধাতুৰ সন্তানৰ সেই ক্ষুধাৰে ভৰা মুখখন আৰু কিমান সহ্য কৰিম প্ৰভু? মই দিনহীন ব্ৰাহ্মণ, মই জানো পূৰ্ব জন্মৰ কৰ্মফল ভোগ কৰিছো এই জনমত। তথাপি প্ৰভু, ধন সোণ ঐশ্বৰ্য বিভূতি এইবোৰ মোক একো নালাগে অ নাৰায়ণ। লাগে মাথো তোমাৰ ৰাতুল চৰণ, সদায় সেবিবৰ বাবে।
জয় শ্রী হরির জয় শ্রী হরির জয় শ্রী হরির ধন জন বিপুল সম্পদ এই সকলোবোৰ ৰখাৰ সাৰ মাথো আমাৰ নাম শান্তি সঞ্জীৱনী মায়াৰ বান্ধোন ছিঙি যিজনে আমাক এক মনে কৰিছে চিন্তা তেওঁৱেই আমাক ভালদৰে পাইছে চিনি আৰু আমিও অশেষ কৃপাৰে তেওঁৰ দগ্ধ হিয়া কৰিছোঁ শীতল সৌৱা সুদূৰত শুনিছোঁ দেৱৰ্ষি নাৰদৰ কণ্ঠত হৰি নামৰ অমিতৰ ধ্বনি দাসৰ সেৱা কৰিব উঠা দেৱৰ্ষি উঠা প্ৰভু তোমাৰ আগমনত আমি হওঁ অতি আনন্দিত দেৱৰ্ষি প্ৰভু জানা দেৱৰ্ষি প্ৰভু তোমাৰ সতে আলাপ কৰি বৰ তৃপ্তি লভো আমি হে প্ৰভু
কিয় কয় তেনে কথা? সন্দেহ কৰিছা আমাৰ বাক্যত? হে প্ৰভু, জগত পালক নাৰায়ণক সন্দেহ কৰি কিয় ডুবো পাপ সাগৰত প্ৰভু? দেৱৰ্ষি, প্ৰভু, তুমি আমাৰ শিৰৰ কিৰীটি। তোমাৰ অবিহনে আমি অপূৰ্ণ দেৱৰ্ষি। ধাৰা আশাৰে ঢালি দিয়া হৰি নামৰ ৰমিতৰ ধাৰ, ইচ্ছামতে প্ৰাণ কৰি তৃপ্ত হওঁ মই। মোৰ প্ৰাণ গোপাল দীনবন্ধু দেৱৰ্ষি, প্ৰভু, বাৰু কোৱাচোন এবে সৃষ্টিৰ সংবাদ। সৃষ্টিৰ সংবাদ কোৱা দেৱৰ্ষি। মৈত্ৰৰ দৈত্য শাল্ব নিপতিয়ে দেৱী ৰুক্মিণীৰ স্বয়ম্বৰত আপোনাৰ পোৱা অপমানৰ হেতু তাৰে প্ৰতিশোধ ল'বৰ বাবে মহাদেৱক তুষ্ট কৰি মহাশক্তি লাভ কৰিছে প্ৰভু। দেৱৰ্ষি, প্ৰভু, ভীষণ দুৰ্যোগ মেলিব জগতত, ঘনে ঘনে উঠিব তৰংগ, কঁপিব কঁপিব এই সমগ্ৰ বসুধা বক্ষ। দেৱৰ্ষি, প্ৰভু, বুজিলো 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 প্ৰভুৱে নতুন লীলাৰ মেলিছে পাতনি। বাৰু প্ৰভু, দেৱৰ্ষি, কওকচোন বৈকুণ্ঠৰ দ্বাৰৰক্ষী জয় আৰু বিজয়ে মৈত্ৰত তিনি জন্ম লাভ কৰিলে প্ৰভু। দেৱৰ্ষি, নাই হোৱা জানো তেওঁলোকৰ মুক্তিৰ ক্ষণ সমাগত প্ৰভু? তেন্তে কওঁ শুনা দেৱৰ্ষি। প্ৰভু, বৈষ্ণৱ দ্ৰোহ কৰি পতন ঘটিছিল জয় আৰু বিজয়ৰ, সেয়ে দুয়ো লভিলে জন্ম এই মৰ্ত্যধামত বিষ্ণুৰ বৈৰী ৰূপে। সত্য যুগত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু ৰূপে দুয়ো লভিলে জন্ম। ময়ো নৃসিংহ আৰু বৰাহ অৱতাৰ ধাৰণ কৰি দুয়োকে কৰিলোঁ নিধন। দেৱৰ্ষি, আকৌ দুয়ো সত্য যুগৰ পিছত ত্ৰেতা যুগত ৰাৱণ আৰু কুম্ভকৰ্ণ ৰূপে লভিছিল জন্ম। ময়ো ৰাম অৱতাৰে দুয়োকে সন্মুখ সমৰত কৰিলোঁ নিধন। শুনা দেৱৰ্ষি, এইবাৰ দাপৰ যুগত বিষ্ণু বৈৰী ৰূপে দন্ত বক্ৰ আৰু শিশুপাল ৰূপে লৈছে জন্ম। দুয়োকে নিধন কৰি পুনৰ বৈকুণ্ঠত স্থাপন কৰিম দেৱৰ্ষি। নাৰায়ণ নাৰায়ণ, ভক্তৰ মুক্তিৰ হেতু ভক্তৰ ৰক্ষা। হে প্ৰভু, দেৱৰ্ষি, কোনে পায় তাৰ আদি অন্ত প্ৰভু? পুনৰবাৰ আপোনাৰ চৰণত সেৱা জনাই এবে মই মাগিছো বিদায়। বৈকুণ্ঠ মনে হৰি দেখি নয়নে ৰুণ
নিজ কাৰ্যত হোৱাগৈ অগ্ৰসৰ ভাল প্ৰভু ময়ো যাওঁ দ্বাৰকাৰ ৰাজ কাৰেঙলৈ সমগ্ৰ মেদিনীৰ মাজে আছে জানো কোনোবা প্ৰতিদ্বন্দ্বী যুদ্ধ অসীম বীৰত্বৰে কতবা আমাৰ বিৰুদ্ধ ৰাজেন্দ্ৰ মণ্ডলীক কৰিলো দমন অতি নিশংস ভাবে অজস্র অথন্ত ঘটালো এই সৃষ্টিৰ কোনো বীৰে কৰিব নোৱাৰিলে পৰাস্ত আমার এই বীরত্ব স্তম্ভিত হয় এই খুরাখুর কালরূপী গ্রহ কাঁদে আমাক আমার এই প্রতিদ্বন্দ্বী নিপতি সকলে আমার অসীম শক্তিক
রাধাদের ক্ষমতা নাই কোনো জগতে। আমার দুরন্ত বীরত্বই দিব্য তরঙ্গর সৃষ্টি করেছে। পৃথিবীর জীবন হত্যা অন্ধকার নিমজ্জিত কেবল আমার এইভাবে যদিও বা কুরুক রাজ্যৰ অধিসময়, যদিও বা মোৰ ভয়ত অন্তহিত পৃথিৱীৰ বাসী, জানো মন মোৰ অতিকে অশান্ত। অভয় কিবা হেতু হঠাতেই এনে রূপ করিয়া ধরন প্রকাশ করা ভাতৃ তোমার চিন্তার কারণ। লোহে যদি খাদ্য রাতি নিবারিম তোমার ব্যথা হৃদয়ের শান্তিময় অন্তৰত জ্বলে মোৰ অগ্নি পাব। আপোন ধিক্কাৰে অন্তৰৰ স্তৰে স্তৰে কৰিছে বিদ্ধ। অকৰ্মা নিজ জীৱৰ জৰে যদিও বা ৰাজ্য কৰিছো শাসন, তথাপিতো দন্ত বক্কৰ নাম যেন মোৰ অতিকে অযোগ্য ভাই। বুলি প্ৰতিশোধ সেই গোৱাল কৃষ্ণৰ ওপৰত আশ্ৰয় লৈছো মাথো সুখৰ কোলাত ভাই। তোমার উন্মাদনার কারণ সাথেই অস্থির নহবা স্বর্গর রাজা মহাশক্তিশালী আছি তুমি। তেনেস্থলত কিয় কৰা ভয় খাই ৰাখাল কৃষ্ণৰ নামে ভাই মনত পৰিলে সেই গোৱালৰ নাম। উমি জ্বলি থকা প্ৰতিশোধৰ দাবানল জ্বলি উঠে ঘৃতাগ্নিৰ দৰে। এই বিশাল পৃথিৱীত কৃষ্ণৰ বাহিৰে কাৰোৰে যে অস্তিত্ব নাই ভাই। লোকৰ মুখে কোৱা শুনিছো কৃষ্ণ হেনো জগতৰ ঈশ্বৰ। হয় কোৱা ভাই, কোন পানে সহ্য কৰো এনেকুৱা বচন। কৃষ্ণই শৈশৱ পাৰ কৰিছিল গোচাৰণ ভূমি। কৃষ্ণই হত্যা কৰিছিল নিজ মাতুলক ক্ষমতাৰ লোভত। পৰৰ বাক্যত্ব কন্যাক হৰণ কৰিছিল নিজ স্বয়ম্বৰ পৰা। এই কৃষ্ণ কিদৰে হ'ব পাৰে জগতৰ ঈশ্বৰ। সাধাৰণ মনুষ্য আৰু সেই গোৱাল কৃষ্ণৰ মাজত এই পাৰ্থক্য আছে ভাই। কৃষ্ণ 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 এটা
সত্য মানৱ মাথো লাভ কৰি অল্প সন্মান এই পৃথিৱীৰ মূৰ্খ মানৱৰ পৰা কাৰবাৰে অৰ্পিত হৈছে আজি অহংকাৰৰ উচ্চাসৰা দাদা গতকাল এই শৰীৰৰ ৰক্ত তক্ত শৰীৰতে চেঁচা পেলাই থৈছিলো আৰু সহ্য নহয় সেই পাখণ্ড কৃষ্ণৰ অহংকাৰ দাদা স্বৰ্গ মহাবীৰ দন্ত বক্ত্ৰ ধনেৰে পৃথিৱীৰ পৰা কৃষ্ণৰ নাম মুছে পেলা তোমার বীরত্ব বাণীরে উৎসাহিত করিছে মোক স্নেহর ভক্তি মোর বীর সুরমণি তোমার ধরে ভক্তি ভাগ্যর কমহে মই করিছো লাভ ধন্যময় ধন্য এই কলিঙ্গ রাজ্য তোমার দরে বিলাপ করি পলয় যাদব ভূমি সোণৰ দ্বাৰকা জ্বলিব জ্বলিব সীতাৰ জুই ডাব কৰি উঠিব কান্দোনৰ যাব কৃষ্ণ হবে সকলো যাদৱ এটি দুটি কৰি অহংকাৰী দাদা কৃষ্ণ সাৱধান হে জগতবাসী তোমালোক সকলোৱে স্থিৰ হৈ চোৱা সেইখালাই কিদৰে কাষ কৰো আমি দুই ভক্তিয়ে কৃষ্ণৰ জীৱন ভৱিষ্যতৰ কাৰ্যপন্থা কৰোঁ স্থিৰ